নমস্কাৰ। আজি গীতাৰ প্ৰথমটো শ্লোক পাঠ কৰিবলৈ লৈছোঁ। ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতয়োৎসৱঃ মামকাঃ পাণ্ডৱাঃ চৈব কিমকুৰ্ৱত সঞ্জয়। এইটো হৈছে গীতাৰ প্ৰথম শ্লোক। শ্ৰীমদ্ ভগৱদ গীতা, যাক সপ্তশতী গীতা বুলিও জনা যায়। তাত 18টা অধ্যায় আছে আৰু 700টা শ্লোক আছে। ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰত যেতিয়া যুদ্ধ নকৰোঁ বুলি অৰ্জুনে নিজৰ অস্ত্ৰ সম্বৰণ কৰিছিলে, তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ধৰ্মৰ যুদ্ধৰ কাৰণে অৰ্জুনক পবিত্ৰ হ'বলৈ যি উপদেশবাণী প্ৰদান কৰিছিলে, সেয়াই আমাৰ ভাৰতীয় সংস্কৃতিৰ আধাৰ, যুগে যুগে প্ৰাসংগিক শ্ৰীমদ্ ভগৱদ গীতা।